মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আপোনালোকৰ বাবে ষষ্ঠ শ্ৰেণীৰ সায়েন্সৰ লেসন 13ৰ মহাকাশৰ বিচিত্ৰ কথা নামৰ পাঠটোৰ সকলো পাঠ ভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি চুটি আৰু সহজ ভাষাত আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো অনুশীলনীত অৰ্থাৎ এক্টিভিটিজত 1 পৰা 5 লৈ শুদ্ধ উত্তৰৰ গড়টো সম্পূৰ্ণকৈ পূৰ কৰা। তো ইয়াৰ 1 নম্বৰত কি কৈছে তলৰ কোনটো তারকাপুঞ্জৰ উদাহৰণ। তো ইয়াত 4টা অপচন আছে, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি সপ্তৰ্ষি মণ্ডল। তো তোমালোকে সি বিত্তটো ভালদৰে পূৰ কৰি দিবা। তাৰ পিছত 2 নম্বৰ কোৱেশ্চনত কি কৈছে তলৰ কোনটো আমাৰ সৌৰজগতৰ সদস্য নহয়। তো ইয়াত 4টা অপচন আছে, তো 4টাৰ ভিতৰত তোমালোকক উলিয়াব লাগে কোনটো সৌৰজগতৰ সদস্য নহয়। তো ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি। অপচন বি টো হ'ব শুদ্ধ তারকাপুঞ্জ। তো তোমালোকে বি বিত্তটো ভালদৰে পূৰ কৰি দিবা। তাৰ পিছত 3 নম্বৰ কোৱেশ্চনত কি কৈছে তলৰ কোনটো আমাৰ সৌৰজগতৰ সদস্য। তো ইয়াতো 4টা অপচন আছে, তো 4টাৰ ভিতৰত শুদ্ধ কোনটো হ'ব তোমালোকক বিচাৰি উলিয়াব লাগে। তো ইয়াৰ ভিতৰত শুদ্ধ হ'ব অপচন ডি গ্ৰহ নপুঞ্জ। তো তোমালোকে ডি বিত্তটো ভালদৰে পূৰ কৰি দিবা। তাৰ পিছত 4 নম্বৰ কোৱেশ্চনত কি কৈছে তলৰ কোনটো সূৰ্যৰ গ্ৰহ নহয়। তো ইয়াতো 4টা অপচন দিয়া আছে, এই 4টা অপচনৰ ভিতৰত অপচন বি টো শুদ্ধ হ'ব প্লুটো। প্লুটোটো শুদ্ধ হ'ব। তো তোমালোকে বি বিত্তটো ভালদৰে পূৰ কৰি দিবা। তাৰ পিছত 5 নম্বৰ কোৱেশ্চনত কি কৈছে তলৰ কোনটো পৃথিৱীৰ পৰা দ্বিতীয় স্থানত থকা তৰা বা নক্ষত্ৰ। তো ইয়াতো 4টা অপচন দিয়া আছে, ইয়াৰ ভিতৰত শুদ্ধ কোনটো হ'ব তোমালোকক বিচাৰি উলিয়াব লাগে। ইয়াৰ ভিতৰত শুদ্ধ হ'ব অপচন সি প্ৰক্সিমা চেণ্টাউৰি, এইটো শুদ্ধ হ'ব। তো তোমালোকে সি বিত্তটো ভালদৰে পূৰ কৰি দিবা। তাৰ পিছত 6 নম্বৰত কি কৈছে 1 স্তম্ভৰ পদসমূহৰ সৈতে 2 স্তম্ভৰ পদৰ সম্পৰ্ক স্থাপন কৰা। তো ইয়াত কিছুমান পদ দি আছে, ইয়াৰ 2 নম্বৰ পদবিলাকৰ লগত সম্পৰ্ক স্থাপন কৰিব লাগে। তো প্ৰথমটো কি দিছে একত কি দিছে ৰঙা গ্ৰহ। তো এইটো কাৰ লগত মিলিব, এইটো অপচন বি লগত মিলিব কি মংগল। তাৰ পিছত আঙুঠি থকা গ্ৰহ, এইটো কাৰ লগত মিলিব অপচন সি শনি। তাৰ পিছত তারকাপুঞ্জ, এইটো কাৰ লগত মিলিব অপচন ডি। অপচন ডিৰ লগত মিলিব কালপুৰুষ। তাৰ পিছত 4 নম্বৰত দি আছে গ্ৰহ যাক সাধাৰণতে সন্ধ্যা তৰা বুলি কোৱা হয়, এইটো হ'ল অপচন এ শুক্ৰ। তাৰ পিছত 7 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। তো ইয়াৰ 1 নম্বৰত কি দিছে গ্ৰহৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থকা নৱমণ্ডলীয় বস্তু কি বোলে, খালী ঠাইত কি লিখিবা উপগ্ৰহ বোলে। খালী ঠাইত লিখিবা উপগ্ৰহ। তাৰ পিছত 2 নম্বৰত কি কৈছে মংগল আৰু দেশৰ কক্ষপথৰ মাজত গ্ৰহ নপুঞ্জসমূহ পোৱা যায়। তো খালী ঠাইত তোমালোকে কি লিখিবা বৃহস্পতি। তাৰ পিছত 3 নম্বৰত কি কৈছে লুম্বক নামৰ তৰাটো ডেশ তারকাপুঞ্জত থাকে। তো খালী ঠাইত তোমালোকে লিখিবা কেনিজ মেজৰ তারকাপুঞ্জত থাকে। তাৰ পিছত 4 নম্বৰত কি কৈছে সূৰ্যৰ পৰা দূৰত্ব অৰ্ধক্ৰমত 8টা গ্ৰহ হৈছে। তো তোমালোকে 8টা গ্ৰহৰ নাম মুখস্থ কৰিলে এইখিনি তোমালোকে পাৰিবা। তো খালী ঠাইত কি হ'ব বুধ আৰু বৃহস্পতি। তাৰ পিছত 8 নম্বৰ কোৱেশ্চনত কি কৈছে তলত বাক্যসমূহ সত্য হলে দন্তস্ব আৰু বা অসত্য হলে অ হিচাপে চিনাক্ত কৰা। তো সত্য হলে স আৰু অসত্য বা ভুল হলে অ লিখিব দিছে। তো তোমালোকে
তোমালোকক প্ৰথম প্ৰশ্নত কি কৈছে, প্লুটো হৈছে আমাৰ সৌৰজগতৰ নৱম গ্ৰহ। এইটো কি হ'ব, এইটো অসত্য হ'ব। তো তোমালোকে অ বুলি দিবা। তাৰপিছত 2 নম্বৰত কি দিছে, ধ্ৰুৱ তৰা সৌৰজগতৰ সদস্য। এইটোও অসত্য হ'ব বা অশুদ্ধ হ'ব। তাৰপিছত 3 নম্বৰত দি আছে ধূমকেতুৰ নেজ নাথাকে। এইটোও অসত্য হ'ব। তাৰপিছত 4 নম্বৰত দিয়া আছে বিশ্বব্ৰহ্মাণ্ডত নিযুত নিযুত তৰা থাকে। এইটো সত্য, এইটো সত্য হ'ব। এইটো অসত্য, এইটো অসত্য, এইটো অসত্য, 4 নম্বৰটো সত্য। তাৰপিছত 5 নম্বৰত দি আছে ইউৰেনাছ সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্ৰহ। এইটো অসত্য হ'ব, তোমালোকে অ বুলি দিবা। তাৰপিছত 6 নম্বৰত দি আছে কালপুৰুষ হৈছে বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ উজ্জ্বল তৰা। এইটো অসত্য হ'ব। তাৰপিছত 9 নম্বৰত কি কৈছে, চিত্ৰ 13.16, এইটো 13.16 চিত্ৰ। কি কৈছে ইয়াত, তৰাৰে সৈতে ৰাতিৰ আকাশত এটা অংশ দেখুওৱা হৈছে। ভালদৰে চাই সপ্তৰ্ষি মণ্ডল আৰু লঘু সপ্তৰ্ষি মণ্ডল চানেকি গঠন কৰা তৰাৰ থোপসমূহ চিনাক্ত কৰা। সপ্তৰ্ষি মণ্ডল কিয় কোৱা হয়, যি 7টা তৰা একগোট হৈ থাকে তাকে সপ্তৰ্ষি মণ্ডল, আৰু লঘু সপ্তৰ্ষি মণ্ডল তো সেম একে 7টা তৰা একেলগ হৈ থাকে। সপ্তৰ্ষি মণ্ডলৰ তৰাবোৰ উজ্জ্বল অৱস্থাত থাকে আৰু লঘু সপ্তৰ্ষি মণ্ডলৰ তৰাবোৰ অলপ কম উজ্জ্বল হৈ থাকে। তাৰপিছত কি কৈছে, এই চানেকিবোৰ পাবৰ বাবে ৰেখা অংকন কৰি তৰাবোৰৰ সংযোগ কৰা আৰু লেবেল লগোৱা। ধ্ৰুৱ তৰাটো চিনাক্ত কৰা আৰু লেবেল লগোৱা। চিত্ৰ 13.16 সহায় লোৱা। তো ইয়াত কি কৈছে, লেবেল লগাব দিছে। এইটো হ'ল লঘু সপ্তৰ্ষি মণ্ডল। তো 1 2 3 4 5 6 7, এই 7টা একলগ হৈ আছে। তো তোমালোকে 7টা একলগ কৰি দিবা, এনেদৰে 7টা একলগ কৰি দিবা। আৰু যিটো শেষত তৰা থাকে এইটোক কি কয়, ধ্ৰুৱ তৰা বুলি কোৱা হয়। এইটোক ধ্ৰুৱ তৰা বুলি কোৱা হয়। ধ্ৰুৱ তৰা বুলি কোৱা হয়। তাৰপিছত এই 7টা যে ইয়াত উজ্জ্বল হৈ আছে, এইটো হৈছে সপ্তৰ্ষি মণ্ডল। এইটো 7টা একলগ হৈ আছে, তোমালোকে চোৱা, এইটো হৈছে সপ্তৰ্ষি মণ্ডল। ইয়াতো লাষ্টৰটো হ'ব কি, ধ্ৰুৱ তৰা। তাৰপিছত 10 নম্বৰত কি কৈছে, চিত্ৰ 13.17 ৰাতিৰ আকাশৰ এক অংশ দেখুওৱা হৈছে। কালপুৰুষৰ কাৰণে ৰেখা অংকন কৰি তৰাবোৰ সংযোগ কৰা আৰু লুম্বক নামৰ তৰাটোক লেবেল লগোৱা। চিত্ৰ 13.5 সহায় লোৱা। তো 13.5 সহায় ল'ব কৈছে তোমালোকক। তো এনেকৈ তোমালোকে কালপুৰুষ উলিয়াবা। এনেদৰে তোমালোকে ৰেখা অংকিত কৰিবা। এনেদৰে তোমালোকে ৰেখা অংকিত কৰিবা। এইটো হ'ল কালপুৰুষ। তো তোমালোকে হাতেৰে ৰেখা অংকিত কৰি দিলে বেয়া হয় বা ভাল নহয়। তো তোমালোকে বহীত এনেদৰে অংকন কৰিবা। আৰু এইটো হৈছে লুম্বক, এইটো হৈছে লুম্বক। তো তোমালোকে বুজিলা। তো এইটো হ'ল কালপুৰুষ। এইটো এনেদৰে তোমালোকে অংকন কৰিবা। তাৰপিছত এই 3টা যে একলগ হৈ আছে, এইটো হৈছে লুম্বক, এইটো হৈছে লুম্বক। তো বাকী প্ৰশ্ন দুটা তোমাৰ পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ নহয়, তো এই দুটা নপঢ়িলেও হ'ব। এইখিনি তোমালোকৰ বাবে খুবেই পৰীক্ষাৰ বাবে দৰকাৰী হয়। এইখিনি তোমালোকে ভালদৰে পঢ়িবা।
তৰাবোৰ হৈছে জ্যোতিষ্ক যি নিজেই পোহৰ আৰু তাপ উৎপন্ন কৰিব পাৰে। সূৰ্যটো এটা তৰা বা নক্ষত্ৰ যি তাপ আৰু পোহৰ নিৰ্গত কৰে। তাৰপিছত তৰাবোৰক পূবৰ পৰা পশ্চিমলৈ গতি কৰা যেন লাগে। তো এইখিনি তোমালোকে ভালদৰে পঢ়িবা। ধ্ৰুৱ তৰাক আকাশৰ উত্তৰ দিশে একে স্থানত স্থিৰ হৈ থকা যেন লাগে কাৰণ এই পৃথিৱীৰ অৱৰ্তন অক্ষৰ ঠিক ওপৰতে থাকে। উত্তৰ গোলাৰ্ধত উত্তৰ দিশ নিৰ্ণয় কৰোঁতে ই সহায় কৰে। এইখিনি তোমালোকৰ বাবে খুবেই ইম্পৰ্টেণ্ট। সপ্তৰ্ষি মণ্ডল, লঘু সপ্তৰ্ষি মণ্ডল, কালপুৰুষ আৰু কেশৱী হৈছে কেইটামান ভালদৰে জনাজাত তাৰকাপুঞ্জ। তো এইবিলাক হৈছে কি তাৰকাপুঞ্জ। তাৰপিছত সূৰ্য, 8টা গ্ৰহ, উপগ্ৰহ আৰু অন্য নৱমণ্ডলীয় বিষয়বস্তু যেনে গ্ৰহ নপুঞ্জ, ধূমকেতু, উল্কা আৰু উল্কাপিণ্ডৰে সৌৰজগত গঠিত হৈছে। তাৰপিছত সূৰ্যৰ পৰা দূৰত্ব অৰ্ধক্ৰমত 8টা গ্ৰহৰ নাম হ'ল। তো এইটো তোমালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। 8টা গ্ৰহৰ নাম আৰু দূৰত্ব অনুযায়ী ক্ৰমানুবৰ্তিতভাৱে হৈ আছে কি বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। পৃথিৱীৰ সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ এপাক ঘূৰিবলৈ কিমান দিন লাগে? 365 দিন সময় লাগে। তাৰপিছত চন্দ্ৰই পৃথিৱীক প্ৰদক্ষিণ কৰিবলৈ প্ৰায় 27 দিন সময় লাগে। আমাৰ সৌৰজগত হৈছে হাতীপতি তাৰকাৰাজ্যৰ এক অংশ।